মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰিলে যাত্ৰীবাহী বাহনৰ মালিক সন্থাই নকৰিবনো কিয় ধৈৰ্যৰ এটা সীমা থাকে নহয় জানো। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থকাটোৱে কামনা কৰোঁ। এতিয়া চাওক, মুখ্যমন্ত্ৰীয়ে মানে কি হয়, ইজনৰ পিছত সিজন নেতা অসমলৈ আনি আছে। যিহেতুকে নিৰ্বাচন সমাগত বেছিদিন নাই আৰু 4-5 মাহ 6 মাহ আছে চাগে, গতিকে চমু চাপি অহাৰ লগে লগে বা নিৰ্বাচনৰ কাৰণে দিন বাগৰি যোৱাৰ লগে লগে নিৰ্বাচন আহি আছে, সেয়েহে বিভিন্ন নেতা অসমলৈ আনি আছে। ভাবিছে মই ভোট ল'ম বা মই মুখ্যমন্ত্ৰী চকীখন ৰাখিম। যিটোকে তেখেতৰ মূল প্ৰতিদ্বন্দ্বীয়ে হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মানে জয় চাৰিওফালে এতিয়া দেখি আছে। গৌৰৱ গগৈ জয়ী হোৱাটো তেওঁৰ মনত মানে একদম মানে নিশ্চিত হৈ আছে। আৰু উজনি অসমখন যে গৌৰৱ গগৈৰ ফেভাৰৰ হৈ গৈছে বা উজনি অসমৰ মানুহে যে গৌৰৱ গগৈক ভাল পাব ধৰিছে, ভাল পায়, এই কথাটো মুখ্যমন্ত্ৰীয়ে 100% হৈ পৰিছে, 100% মানে চিয়ৰ হৈ পৰিছে। আৰু সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰীৰ কামেই হ'ল মন্ত্ৰী নেতাসকল অসমলৈ অনা। দিল্লীৰ পৰা এজনৰ পিছত এজন, ইজনৰ পিছত সিজন মন্ত্ৰী নেতা আনি থাকে অসমলৈ। আমি দেখিলোঁ সিদিনা অমিত শ্বাহ আহিল। যিদিনা অমিত শ্বাহ আহিছে সিদিনাই অসমত বানপানী, মানে গুৱাহাটীত বানপানী। তেখেতে কিন্তু গুৱাহাটীলৈকে আহিছিল সিদিনা, আৰু গুৱাহাটীতে ধাৰাসাৰ বৰষুণ দি মিনিটত বানপানী গ'ল, কৃত্ৰিম বানপানী। এনেকুৱা বানপানী সেইকাৰণে কিছুমানে কৈছে, কংগ্ৰেছৰ মানে মুখপাত্ৰসকলে কৈছে, তেনেহ'লে তেওঁ এটা বাল্টিংহে দিব লাগে। যিজন নেতাই এটা সময়ত কৈ গৈছিল 50টা পুখুৰী খান্দিম, মানে আৰু গুৱাহাটীত বানপানী নহয়, সেইজন নেতাই অহা দিনে বানপানী। আচলতে কি জানে, এইবিলাক ভগৱানৰ লীলা। ইমান দিন বানপানী আছিল, সিদিনা বানপানী হৈ গ'ল। বাৰু যিবিলাক অমিত শ্বাহৰ মিটিঙত কিমান মানুহ হৈছে আপোনালোকে দেখিছে, আৰু সেই মিটিঙত বহুত জাগাৰ পৰা মানে গোটেই অসমৰ পৰা যে মানুহ আনে আপোনালোকে গম পাব। সমগ্ৰ অসমৰ পৰা মানুহ মানে থুপৰাই লৈ আনে আৰু মিটিঙত। এতিয়া গম পায়নে, আৰু 13-14 তাৰিখে মোদী আহি আছে অসমলৈ। অসমৰ কোন ঠাইত আহিব? নুমলীগড়ত আহিব, মানে উজনি অসমৰ নুমলীগড়ত মোদী আহি আছে, গম পায়নে। যদিকে মোদী আহিব, মোদীৰ কাৰণে মন্ত্ৰী তাতেতো মানুহ দেখাবই লাগিব, ভিৰ দেখাব লাগিব, জনসাধাৰণৰ পুৰা মানুহ গেডাৰিং হ'ব লাগিব। তেতিয়াহে মোদী ভাল পাব যে হয়, অসমত মুখ্যমন্ত্ৰীয়ে মানে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ভাল পায়। মই মিটিঙত গৈছোঁ, বহুত মানুহ, হাজাৰ মানুহ মোৰ মিটিঙত উপস্থিত হৈছে, সমাগত হৈছে, গতিকে ভাল লাগে। এনেকুৱা যাতে বাবা দিয়ে মুখ্যমন্ত্ৰীক। সেইকাৰণে কি কৰিছে মুখ্যমন্ত্ৰীয়ে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ জোৰ কৰি লৈ আনিব মিটিঙলৈকে। চাবচোন এতিয়া যিহেতুকে জোৰ কৰি আনিব, ক'ৰ পৰা আনিব? নিশ্চয় বাছবিলাক লাগিল, যাত্ৰীবাহী বাছবিলাক লাগিব। এতিয়া বাছবিলাক যদি আনে, তেনেহ'লে বাছত কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে মানে ভাড়া দিব বেছি নিবিচাৰে। কিন্তু যদি ভাড়া যদি তেওঁলোকে প্ৰাপ্য ভাড়াখিনি নাপায়, তেনেহ'লে বাছবিলাক আহিব জানো? বাছবিলাক আহিব বিচাৰে। আজি সেই বাছৰ মালিক সন্থাই প্ৰতিবাদ কৰিছে, আজি হুংকাৰ দিছে মুখ্যমন্ত্ৰীক। আমি আৰু চৰকাৰী কামত, চৰকাৰী মিটিং সভাত আমি কোনোদিনে আৰু আমি গাড়ী নপঠিয়াওঁ, গাড়ী নিদিওঁ, বাছ নিদিওঁ। কিয় জানে? কাৰণ চৰকাৰে আমাক পইচাটো বেছিকৈ দিব নিবিচাৰে। আমিওতো অসমীয়া, গতিকে আমি অসমীয়া হিচাপে আমি কি খাওঁ? সেই যে বিহু ৰেকৰ্ড কৰিছিলে সৰু সজাত গুৱাহাটীত, গমে পায়, বিশ্ব ৰেকৰ্ড কৰিছিলে, ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে বিহুৰ সময়ত যিবিলাক বাছ আনিছিলে অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা মানুহ আনিছিলে গাড়ীবিলাকত, সেই গাড়ীৰ ভাড়া আজিলৈকে তেওঁলোকে দিব পৰা নাই, মানে চৰকাৰে দিব পৰা নাই মালিক সন্থাক। সেইকাৰণে মালিক সন্থাই কৈছে যে এইবাৰ আমি চৰকাৰী কামত গাড়ী নিদিয়ে। কাৰণ এখন গাড়ীত 3জনকৈ মানুহ থাকে, 3জন মানুহৰ পৰিয়াল পোহপাল হৈ থাকে এখন গাড়ীত, আৰু সেই গাড়ীখনক ভাড়া দিয়ে মাত্ৰ 745 টকা নেকি, 745 টকা। তেওঁলোকে খাব নে কি কৰিব? আৰু তাকো 2জনহে মানুহ আনিব গাড়ীখনত, কিন্তু এখন বাছত 3জন মানুহ থাকে। তাৰ এজন যদি আজি বহাই থৈ দিয়ে, 2জন যদি আনে, নেক্সট ডে আকৌ ভাড়াৰ কাৰণে গ'লে সেই মানুহজন বিচাৰিবলৈ টান হয়। মালিক সন্থাই কৈছে আমি গাড়ী এখনত 3জন মানুহ ৰাখোঁ গাড়ীখনত। তেওঁলোকে মিটিঙত যেতিয়া ভাড়াত আনিব গাড়ীখন, সিদিনাখন মাত্ৰ 2জনহে আনে, ড্ৰাইভাৰ আৰু এজন লগত আনে। কিন্তু 3জনে এজন যেতিয়া থৈ আহিব, নেক্সট ডে সেই ব্যক্তিজন বেলেগ এখন গাড়ীত গুচি যায়, তেতিয়া আমাৰ গাড়ীখন চলাবলৈ পিছদিনাখন দিগদাৰ হয়, আমি আৰু এজন মানুহ বিচাৰি নাপাওঁ। আৰু তেওঁলোকে পইচা দিয়ে, ইমান অলপমান পইচা। তেওঁলোকৰ যিখিনি ড্ৰাইভাৰ হেণ্ডিমেন থাকে, তেওঁলোকৰো পৰিয়াল আছে, ল'ৰা ছোৱালী পঢ়ি আছে, তেওঁলোকৰ হাজিৰা নোপোলায়। গতিকে ইমান কম ভাড়াত আমি চলিব নোৱাৰোঁ, আমাৰো পৰিয়াল আছে, সকলোৰে পৰিয়াল আছে, আমিতো অসমীয়া, আমাৰ কিয় পেটত গুৰ মাৰে এইখন চৰকাৰে? গতিকে আমি চৰকাৰী কোনো কামত আমি আমাৰ গাড়ী নপঠিয়াওঁ। চাওকচোন বাৰু, চৰকাৰখনেনো ইমান লেতেৰা নে?
আজি চাওক তেওঁলোকে কৈছে সেই যে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে বিহু ঢুলীয়াক পইচা দিছে, নাচনীক পইচা দিছে, সকলোকে পইচা দিছে, দিয়ক আমি ভাল পাইছোঁ। কিন্তু আমাৰ যে গাড়ীবিলাক লৈ গৈছে আমিওতো প্ৰাপ্য পইচাখিনি পাব লাগে, কিন্তু আমাৰ পইচা আজিলৈকে পেণ্ডিং আছে। আমাৰ পইচা আজিলৈকে তেওঁলোকে দিব ইচ্ছা কৰা নাই বা নিদিয়ে এই চৰকাৰখনে। গতিকে আমি আৰু কেনেকৈ গাড়ী পঠিয়াম? সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ চৰকাৰী কোনো কামতে আমি গাড়ী নপঠিয়াওঁ। তেনেহ'লে যদি গাড়ী নপঠিয়ায় তেনেহ'লে কেনেকৈ মানুহ ইমান হ'ব? মোদীয়ে কেনেকৈ বাহ দিব হিমন্ত বিশ্ব যে চাওক যে মোদীৰ বা এই মোৰ ভাষণত মোৰ মিটিঙত যে ইমান মানুহ হ'ব, বিজেপিৰ মিটিঙত যে ইমান মানুহ হ'ব, থেংক ইউ কেনেকৈ দিব পাৰে হিমন্ত বিশ্বক? হিমন্ত বিশ্ব শৰ্মা ভাবিছে, মুখ্যমন্ত্ৰী ভাবিছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো মানুহ আমি গাড়ীৰে আনা ব্যৱস্থা কৰিম আৰু মিটিঙত মানুহ দেখাব লাগিব। মানুহ দেখাবৰ কাৰণে গোটেই বাছবিলাক, ট্ৰেভেলাৰবিলাক, ডাঙৰ ছুপাৰবিলাক চব ভাড়া কৰিব, ইমূৰ সিমূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো মানুহ আনি গেডাৰিং কৰিব মোদীৰ মিটিঙত। আৰু মিটিঙত গেডাৰিং কৰালে মোদীয়ে তেওঁক বাহ দিব, সেইটোৱে তেওঁ চিন্তা কৰিছে। কিন্তু এতিয়া বাছৰ সেই মালিক সন্থাই যিটোকে এটা কথা কৈছে যে তেওঁলোকে এটা মানে সংকল্প লৈছে যে আমি গাড়ী নিদিওঁ, তেনেহ'লে হিমন্তৰ মুখখন শুকাই একেবাৰে কি ক'ম আৰু শুকাই অৱস্থা নাইকিয়া হ'ব। এতিয়া চাগে মুখ্যমন্ত্ৰী অনুভৱ কৰিব হয় গাড়ী নহ'লে আমি চলিম কেনেকৈ। আজি সেই গাড়ীৰ মালিকসকলে কৈছে ফিটনেছ টেষ্টটো ঠিকেই লয়, গাড়ীখনে কিমান খৰচা সেই খৰচাটোতো ঠিকেই লয়। 2000 কিবা 700 কিমান টকা দিয়ে, 2000 টকা তেল খৰচা যায়, 745 টকাত দুজন মানুহ চলিব লাগে, হাজিৰাই নুকুলায়। এনেকৈ তেওঁলোকে গাড়ী নপঠিয়া বুলি কৈছে। যদি গাড়ীখনৰ খৰচা তেওঁলোকে দিব নিবিচাৰে বা ফিটনেছ টেক্স আদি এইবিলাক সম্পূৰ্ণ বহন কৰি লয় তেওঁলোকে চৰকাৰখনে, তেনেহ'লে চৰকাৰী কামত যেতিয়া গাড়ীখন আহে তেনেহ'লে তেওঁলোকে ভাড়াটো কিয় দিব নিবিচাৰে? এনেকুৱা ধৰণৰ মন্তব্য শুনিবলৈ পালোঁ। গতিকে বেয়াও লাগিছে আচলতে। হয়, সেই বাছখন লোৱাৰ বিনিময়ত কিছুমান নিবনুৱা মানে হেৰি হৈছে। গতিকে এই নিবনুৱাখিনি দায়িত্ব ল'ব লাগিছে চৰকাৰে লোৱা নাই। কিছুমান মানুহে গাড়ী লৈ পিনে নিবনুৱাখিনি সমাধান কৰিছে, ভাল কথা। গতিকে তেওঁলোকৰ মুখৰ ফালে চাব লাগে, চাই পিনে কামবিলাক কৰিব লাগে। গতিকে আজি তেওঁলোকৰ পেটত গুৰ মাৰিছে, আজি তেওঁলোকে সেইটোৱে কৈছে আমাৰ পেটত গুৰ মাৰিছে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ পেটত গুৰ মাৰি তেওঁলোকে গাড়ীখন লৈ যায়। আমি তেনেকৈ দিব নোৱাৰোঁ, আমাৰ পৰিয়াল আছে, তেওঁলোকৰ পৰিয়াল আছে, এখন গাড়ীৰ আমি 3টা পৰিয়াল চলোঁ, 3টা পৰিয়ালৰ তেওঁলোকে পেটত গুৰ মাৰে। গতিকে আমি এনেকৈ আৰু চলিব নোৱাৰোঁ। আমাৰ ভাড়া যদি সম্পূৰ্ণকৈ নহয় আমি গাড়ী নিদিওঁ। সমগ্ৰ অসমৰ মালিক সন্থাই, সমগ্ৰ অসমৰ গাড়ীৰ সেই বাছৰ মালিক সন্থাই এটা সংকল্প লৈছে যে কোনো কামত চৰকাৰী কোনো কামতে কোনো ক্ষেত্ৰতে গাড়ী দিয়া নহ'ব। আজি মোদী আহিব, মোদীৰ মিটিং স্থগিত হ'ব নেকি? নৰয়, নিশ্চয় তেওঁলোকে এতিয়া পইচা বেছিকৈ দিবলৈ বাধ্য হ'ব। যিকি নহওক ধৈৰ্যৰ সীমা থাকে ন, ইমান ধৈৰ্য ধৰিব নেকি? এইখন চৰকাৰে কয় কিবা এটা কৰে কিবা এটা, কিমান পইচা দিব লাগে দিয়ে কিমান? 2745 টকাতে ওলাই নপৰে বোলে, দিম বুলি কৈ আনে তাকো ওলাই নপৰে। গতিকে এনেকুৱা ধৰণৰ কথা। সেই বিহু ৱৰ্ল্ড ৰেকৰ্ড 2 বছৰ আগত হৈ গ'ল, কিন্তু সেই বিহুৰ পইচা আজিও ফচি আছে। এইখন চৰকাৰে ইমান লেতেৰা নে, ইমান লেতেৰা। আচলতে মিছলীয়া চৰকাৰ, মিছলা নহয় কি হ'ব? য'ত গৰু চুৰ থাকে, ভোট চুৰ থাকে, মাটি চুৰ থাকে। এতিয়া আকৌ যোৱাকালি ওলাইছে কিবা ফাইল চুৰ। চিএম ভিজিলেন্সত নাকি এজন চুৰ ওলাইছে, ৰাতুল ডেকা বুলি ফাইল চুৰ কৰিছে। চাওকচোন বাৰু, এতিয়া তেওঁৰ ওপৰত কি ব্যৱস্থা ল'ব আমাৰ মুখ্যমন্ত্ৰীয়ে? তেওঁৰ ওপৰত কিবা একশ্যন ল'বনে? যদি মিয়া হ'লে হয় কিন্তু লগে লগে একশ্যন হ'লে সমগ্ৰ অসমত হাহাকাৰ লাগি গ'লে, কিন্তু মিয়া নহয় যে ৰাতুল ডেকা সেই অফিচতে কাম কৰে। গতিকে সিমান এটা হাল্লা লগা নাই অসমত। গতিকে এইবিলাক ব্যৱস্থা ল'ব লাগে চৰকাৰে, আৰু দুখীয়াক মাৰি খাব নালাগে। এই বাছ সন্থাৰ মালিকক উপযুক্ত পইচা দিয়ক, ভাড়া দিয়ক, গাড়ী লৈ আনক, সেইটোৱে কথা। সেইকাৰণেহে মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈৰ মিটিঙত কিমাননো মানুহ হৈছে গণিব পাৰে, আমাৰ মিটিঙত ইমান মানুহ হয়। তাৰমানে সমগ্ৰ অসমৰ মানুহখিনি বুটলি আনে গাড়ীখনত, সেইকাৰণে ইমান মানুহ হয়। মই এতিয়াহে গম পালোঁ। কিন্তু গৌৰৱ গগৈ য'ত মিটিং কৰিব সেই ডিষ্ট্ৰিক্টৰ মানুহখিনিহে হয় বা সেই এলেকাৰ মানুহখিনিহে হয়। বহুত দূৰ দূৰণিৰ পৰা মিটিং নহয়, বহুত দূৰ দূৰণিৰ পৰা মানুহ নাহে, আৰু তথাপি গৌৰৱ গগৈৰ মিটিঙত মানুহ গেডাৰিং কিমান চাবচোন। আৰু এটকাও নিদিয়ে, কাকো ভাড়া দিও আনিব লগা নহয়, কাকো পইচা দিও আনিব লগা নহয়। কিন্তু মুখ্যমন্ত্ৰী বা বিজেপিৰ মিটিঙত মানুহ যে ভাড়াত আনে কথাটো প্ৰমাণ হৈ যায়।